ত্ৰিপাঠী ডাঙৰীয়া, ৰাজহ বিভাগৰ আয়ুক্ত সচিব শ্ৰী MS মণিবন্ধন ডাঙৰীয়া, অসমৰ বিভিন্ন চাৰ্কুলৰ পৰা অহা আমাৰ চক্ৰ বিষয়াসকল আৰু সংবাদ মাধ্যমৰ বন্ধু বান্ধৱীসকল, আজিৰ দিনটো এটা অত্যন্ত পবিত্ৰ দিন। ভাৰতবৰ্ষৰ দুজন যুগদ্ৰষ্টা মহাপুৰুষ এই দিনটোতে জন্মগ্ৰহণ কৰিছিল। আমি আজিৰ এই অনুষ্ঠানত মহামানৱ মহাত্মা গান্ধী আৰু ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰী ডাঙৰীয়ালৈ সশ্ৰদ্ধ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। চৰকাৰ গঠন হোৱাৰ কিছুদিন পিছৰে পৰা মিছন বসুন্ধৰাৰ বিষয়ে আমি আলাপ আলোচনা কৰি আহিছিলোঁ। যোৱা কেইবাটাও দশকত আমি দেখা পাইছোঁ যে অসমৰ ভূমি ৰাজহ ডিজিটেলাইজেশ্যনৰ যি ব্যৱস্থা, তাক আমি ধৰিত্ৰী পৰ্টেলৰ জৰিয়তে আৰম্ভ কৰিছিলোঁ, কিন্তু তাক আমি শেষ পৰ্যায়লৈকে লৈ যাব পৰা নাই। সাধাৰণ ব্যক্তিৰ চকুত যে ল্যান্ড ৰেকৰ্ড ডিজিটেলাইজেশ্যন বা পোৰ্টেল আদিৰ মূল্য বা পোৰ্টেল আদিৰ প্ৰয়োজনীয়তাৰ ওপৰত কেতিয়াবা তেওঁলোকৰ মাজত প্ৰশ্ন থাকে, কিন্তু যেতিয়া সেৱাৰ সৰলীকৃত ব্যৱস্থাটো মানুহে দেখা পায়, তেতিয়া মানুহে বুজি পায় যে চৰকাৰ ৰাইজৰ কাষলৈ কেনেকৈ আগবাঢ়ি গৈছে। যোৱা 4 মাহত মোৰ 2-3টা অভিজ্ঞতা। আমি পৰিবহণ বিভাগত সৰু এটা কাম আৰম্ভ কৰিছিলোঁ যে লাৰ্নাৰ্ছ লাইচেন্স আমি পোৰ্টেলৰ জৰিয়তে দিম, কাৰণ আমি দেখা পাইছিলোঁ যে তাত হিউমেন ইণ্টাৰেকশ্যনৰ প্ৰয়োজনীয়তা নাই, কাৰণ লাইচেন্স লোৱাৰ সময়ত সেই ব্যক্তিজন জিলা পৰিবহণ বিষয়াৰ ওচৰলৈকে যাবই, পৰীক্ষা দিবই। লাৰ্নাৰ লাইচেন্স ইজ জাষ্ট লাইক এ এডমিট কাৰ্ড। পৰীক্ষাটো দিয়াৰ আগতে আমি যেনেকৈ এডমিট কাৰ্ড এখন লওঁ। লাৰ্নাৰ লাইচেন্স আমি আধাৰ ভিত্তিত পোৰ্টেলৰ জৰিয়তে দিয়া ব্যৱস্থা কৰিলোঁ, আৰু চাওঁতে 52,000 লোকে লাৰ্নাৰ লাইচেন্স পোৰ্টেলৰ পৰা ল'লেগৈ। মই জিলা পৰিবহণ বিষয়া বা আমাৰ ডিপাৰ্টমেণ্টক সুধিছিলোঁ যে এভাৰেজ মানুহে কিমান আদাৰৱাইজ লাৰ্নাৰ লাইচেন্স লয়। 5,000, 6,000। তাৰ মানে এই 50,000 মানুহৰ 40,000 মানুহে চৰকাৰৰ সেৱা অত্যন্ত প্ৰয়োজন নহ'লে ল'বলৈ অস্বীকাৰ কৰিছিল, আৰু হয়তো লাইচেন্সবিহীন গাড়ী চলাই আছিল, বা তেওঁলোকে প্ৰয়োজন থাকিলেও লাইচেন্সখন লোৱাৰ প্ৰয়োজনীয়তা অনুভৱ কৰা নাছিল, যে হাৰাশাস্তিতকৈ লাইচেন্সখন নোলোৱাই ভাল। যদি ৰাইজৰ উপকাৰ হৈছে, ৰাইজৰ লগত চৰকাৰৰ উপকাৰ। 500 টকা মাচুল দিব লাগে লাৰ্নাৰ লাইচেন্স ল'ব। আগতে আমি 500 × 5,000, আমি যদি 2,50,000 টকা পাইছিলোঁ, 50,000 মানুহে একেলগে লাৰ্নাৰ লাইচেন্স লোৱাৰ লগে লগে চৰকাৰৰ ৰাজহতো 2,50,00,000 টকা জমা হ'ল। অৰ্থাৎ টেকনলজি যেতিয়া আমি ইন্ট্ৰডিউচ কৰিব পাৰিছোঁ, ইয়াত দুজন মানুহৰ লাভ হৈছে, 2টা অনুষ্ঠানৰ লাভ হৈছে, উইন উইন ফৰ এভৰিবডি। চৰকাৰৰ লাভ হৈছে, চৰকাৰে জনসেৱাৰ কাৰণে ৰাজহ পাইছে, আৰু যিজন ব্যক্তি হিতাধিকাৰী বা ষ্টেক হোল্ডাৰ্ছ ইন গভৰ্নেন্স, তেওঁ ইয়াৰ পৰা লাভৱান হৈছে। আৰু দ্বিতীয় অফিচত কাম কাজ এটা ছেক্টৰত অন্তত কমি যোৱাৰ কাৰণে চৰকাৰী বিষয়াসকলেও মানসিক হেঁচাৰ পৰা বহু পৰিমাণে মুক্ত হ'ব পাৰিছে। ছেকেণ্ড, আমি পৰ্যায় হাতত লৈছিলোঁ যে আমি নিয়োগ বিনিময় কেন্দ্ৰবিলাকত পঞ্জীয়ন আমি স্বয়ংক্ৰিয় কৰিম। তাৰ আৰ্গুমেণ্টটো আছিল যে এমপ্লয়মেণ্ট এক্সচেঞ্জত
যদি কোনোবাই ৰেজিষ্ট্ৰেশ্যন কৰিব যায় no officer can deny it is their right আমাক খালি কি লাগে যে মই ভাৰতত আছো মোৰ এড্ৰেছ প্ৰুফ মোৰ ফটো মোৰ আইডেন্টিটি কাৰ্ড এইখিনি কাৰণে বেসিক্যালি মই এমপ্লয়মেন্ট এক্সচেঞ্জত যাওঁ কেতিয়াবা দুদিন যাব লাগে তিনিদিন যাব লাগে এতিয়া যেতিয়াৰ পৰা আমি আধাৰৰ লগত এমপ্লয়মেন্ট এক্সচেঞ্জক আমি ৰিলেট কৰি দিলো যে আপুনি আধাৰ কাৰ্ডখন সাবমিট কৰিব তাৰ লগে লগে আপুনি অটোমেটিক আপোনাৰ ওচৰলৈ এমপ্লয়মেন্ট এক্সচেঞ্জত আপোনাৰ নাম ৰেজিষ্টাৰ হৈ যাব there will be no human interference যোৱা 3 দিনত হাজাৰ হাজাৰ লৰাই নিয়োগ বিনিময় কেন্দ্ৰত নিজৰ নাম পঞ্জীয়ন কৰিছে বিষয়াসকলৰো কষ্ট হোৱা নাই খালি পোৰ্টেলটো ভালকৈ চলি আছে নে নাই সেইখিনিয়ে চাবলগীয়া হৈছে য'ত ৰিফিউজেল নাই তেনেকুৱা সাৰ্ভিস বিলাকক আমি যেতিয়া টেকনলজিৰ আধাৰত লৈ আহিম তেতিয়া সৰকাৰী বিষয়াৰ অযথা কাম কমি যায় আৰু আমাৰ যি কামত আমি মনোনিবেশ কৰিব লাগে সেই কামত আমি মনোনিবেশ কৰিব পাৰো ল্যান্ড ৰেকৰ্ডৰ ক্ষেত্ৰত যেতিয়া মই মাটিৰ নাম পঞ্জীয়ন কৰিম যে মই এক্সৰ পৰা ৱাই মই মাটি কিনিছো মই সাব ৰেজিষ্টাৰৰ সন্মুখত এবাৰ মই যাম কিন্তু সাব ৰেজিষ্টাৰ অফিসত মোৰ নাম মই মাটি কিনা বেচাত পঞ্জীয়ন কৰাৰ পিছত নামজাৰিৰ কাৰণে আৰু এবাৰ সাৰ্কেল অফিসত যোৱাৰ আসলতে মোৰ কোনো প্ৰয়োজন নাই যেতিয়া মোৰ ৰেজিষ্ট্ৰেচন পোৰ্টেল মই ৰেজিষ্ট্ৰেচন কৰিলো সেই পোৰ্টেলৰ পৰা অটোমেটিক্যালি সেই ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়া সাৰ্কেল অফিসাৰৰ পোৰ্টেলত আবদ্ধ হ'ল আৰু সাৰ্কেল অফিসাৰে হাত নলগুৱাকৈ লগে লগে নোটিছ এখন ইস্যু হ'ব অন দা পোৰ্টেল ইটসেলফ যে আপোনালোকৰ কিবা আপত্তি আছে নেকি এমাহৰ ভিতৰত আপত্তি দৰ্শাওক যদি আপত্তি আছে ডেফিনেটলি হিয়াৰিং হ'ব যদি আপত্তি নাই মেচিনে নিজে নিজে তেওঁৰ নামটো সংশোধন কৰি ৰেকৰ্ড ডিজিটেলাইজেশ্যন কৰি পেলাব লাগিব এতিয়া এইখিনি কাম কৰোতে যিমান কৈছো তাতকৈ সহজ কাৰণ কৰ্ণাটক তেলেংগানা আদি সৰকাৰ বিলাকে ইতিমধ্যে কোনোবাই ভূমি নাম দি কোনোবাই ধৰিত্ৰী নাম দি এই কামবোৰ কৰি পেলাইছে কিন্তু অসমৰ পাব্লিক সাৰ্ভিস যেটো আমি আমাৰ যেটো ব্যৱস্থা তাৰ বাবে এটো এটা দুখৰ কথা আছিল যে যোৱা গুটে দশক বিলাকক আমি টেকনলজিক সৰকাৰৰ মাজত আনিবৰ কাৰণে আমাৰ অনিহা আছিল ৰিফিউজেল আছিল আৰু আমি কাম বিলাকত আগবাঢ়িব পৰা নাছিল আজি জন্ম মৃত্যুৰ প্ৰমাণ এটো এটা স্বতঃসিদ্ধ কথা যে মোৰ জন্ম হৈছে আজি জিৰো বয়সৰ জন্মৰ সাৰ্টিফিকেট এখন লৈ কোন মানুহে তাক লৈ কি অপব্যৱহাৰ কৰিব পাৰে তাৰটো কোনো মূল্য নাই মানুহ এজনৰ মৃত্যুৰ পিছতো মৃত্যুৰ সাৰ্টিফিকেট যদি হস্পিটালত কৈছে মানুহজন মৰিছে তাক লৈ গৱেষণাৰ ক'ত প্ৰয়োজন আছে তাক লৈতো গৱেষণাৰ প্ৰয়োজন নাই মই স্বাস্থ্য বিভাগক পৰামৰ্শ দিছো যে আপোনালোকে এটা পোৰ্টেল লঞ্চ কৰক কোনো মানুহে জন্ম মৃত্যুৰ কাগজ বিচাৰি তেওঁলোক কোনো হস্পিটালত না যাব মানুহজন মৃত্যু হৈছে মানুহজন শোকত আছে আৰু সেই মানুহজনে যদি মৃত্যুৰ সাৰ্টিফিকেটখন বিচাৰিবৰ কাৰণে আমি অফিসে যাব লাগে তাতকৈ এক প্ৰকাৰ এটো গণতন্ত্ৰত মানুহজনক অপমান কৰা হৈ আছে যদি মই ভাল নাৰ্সিং হোমত যাওঁ ডিসচাৰ্জ লোৱা দিনাখনে ডিসচাৰ্জ স্লিপৰ লগতে জন্ম সাৰ্টিফিকেটখন পঠাই দিয়ে because they are authorized to do that মই স্বাস্থ্য বিভাগক পৰামৰ্শ দিছো যে in next 3 months আমাৰ জন্ম মৃত্যুৰ মই সেন্ট্ৰেলি আবেদন কৰিম আৰু জন্ম মৃত্যুৰ কাগজ পত্ৰখন মোৰ ঘৰত আহি পাব লাগিব কাৰণ ডেটা তেওঁলোকে দিব নাম তেওঁলোকে দিব মাত্ৰ সুপাৰিনটেনডেন্টজনে চাব লাগে যে হসাকৈ মোৰ হস্পিটালত এই ব্যক্তিজনৰ জন্ম হৈছিল নে নাই কাৰণ যেতিয়াই মই নাম দিম যি হস্পিটালৰ মই নাম দিম কাগজখন সেই হস্পিটাললৈকে গুচি যাব পোৰ্টেলত
সৰু ডাঙৰ সকলো হস্পিটাল নাৰ্ছিং হোম সকলোৰে নাম লিপিবদ্ধ হৈ থাকিব, তালৈকে যাব, অধিকৃত বিষয়াসকললৈকে যাব, আৰু ঘৰত জন্ম হোৱাখিনি আমাৰ জইণ্ট ডিৰেক্টৰ হেল্থৰ ওচৰত যাব। আৰু যেতিয়া আমি এই কাম কৰিব পাৰিম তেতিয়া দেখিব মানুহৰ আস্থা চৰকাৰৰ কামত কিমানখিনি উভতি আহিব আৰম্ভ কৰে। আজি আমি ইয়াতে এটা বহুত ডাঙৰ কাম হাতত লৈ ইয়াত আমি সমবেত হৈছোঁ। টেকনলজি অহাৰ আগতে আমি কিছুমান গ্ৰাউণ্ড ৱৰ্ক কৰিব লাগিব। আমাৰ অসমত ভূমি বন্দোবস্তি বা ভূমি ৰাজহৰ ক্ষেত্ৰত আমি বহুত কাম কৰি থোৱা নাছিলোঁ। আজিও আমাৰ 673খন গাঁও এনেকুৱা আছে যে এতিয়াও তাক আমি নন কেডেষ্ট্ৰেল বুলি আমি কওঁ। তাৰ ফলত সেই গাঁৱত বাস কৰা মানুহে মাটিৰ পট্টা নাই, তেওঁলোকৰ হাতত বেংকত লোন ল'ব নোৱাৰে। আজি আপোনালোক ইয়াত আছে, আপোনালোকৰ বয়স যিটো আছে এই বয়সত ল'ৰা ছোৱালী উচ্চ শিক্ষা লয়। দেউতাক মাকে উচ্চ শিক্ষা ল'বৰ কাৰণে যেতিয়া মাটিৰ কাগজখন বেংকত দিব নোৱাৰে, বিকজ মই নন কেডেষ্ট্ৰেল ভিলেজত বাস কৰোঁ, সেই পৰিয়ালটোৰ জীৱনলৈ কিমান ডাঙৰ ধুমুহা নামি আহিব পাৰে উই কেন ইমাজিন। আজি স্বাধীনতাৰ ৭৫ বছৰৰ পিছত আমি যদি গাঁওখনকে কেডেষ্ট্ৰেলৰ মেপত আনিব পৰা নাই, তেতিয়াহ'লে চৰকাৰে প্ৰতি মাহত ৩,০০০ কোটি টকা আমাক দৰমহা দি থকাৰ মূল্য ক'ত আছে? We pay around 3,000 crores every month, and then we pay pension over the period of life. তেওঁলোকৰ মৃত্যুৰ সময়লৈকে আমি পেঞ্চন পাওঁ। আমাৰ মিনিমাম যিটো কাম আমি গণতান্ত্ৰিক দেশ এখনত কৰিব লাগে সেইখিনি আমি কৰিব পৰা নাছিলোঁ। ডিব্ৰুগড় ধেমাজিত গ'লেই মানুহে কয় যে আমাৰ গাঁৱৰ লেণ্ড ৰেকৰ্ড নাই কাৰ্যালয়। কিয় নাই? কোনোবা এটা সময়ত হেৰুৱাইছিলে। সেইখিনি ৰিবিল্ড কৰাৰ কাৰণে আমি যদি আজি ২টা দশক ৩টা দশকত আমি যদি ৰিবিল্ড কৰিব পৰা নাই, তেনেহ'লে আমি পাব্লিক ছাৰ্ভিচ আমি কি ধৰণে আগবঢ়াইছোঁ? আজি একোটা দুৰ্ভাগ্যৰ কথা আছিলে যে যিটো কেইদিনমান আগতে যেতিয়া আমি আৰক্ষীক কৈছিলোঁ যে চাৰ্কল অফিচাৰ অফিচবিলাকৰ পৰা দালালবিলাক নোহোৱা কৰিব লাগে, 700 মানুহক একে নিশাতে তেওঁলোকে এৰেষ্ট কৰিছিল। এতিয়া আপোনালোকে চিন্তা কৰক যে আমাৰ আৰু মানুহৰ মাজত যদি ৭০০খন দেৱাল থিয় হৈ আছিল, সেই মানুহজন আমাৰ ওচৰত গৈ কেনেকৈ পাইছিলেগৈ? তাৰমানে আমি তেওঁলোকক দেখা কৰিব পোৱাই নাছিলোঁ। আমি তেওঁলোকক ৰাইজ যি জনতাক আমি জনাৰ্দন বুলি কওঁ, সেই জনতা জনাৰ্দনক আমি লগ কৰিব পোৱাই নাছিলোঁ। আৰু তাতকৈ ডাঙৰ কথা, যেতিয়া একোজন তেজোদীপ্ত অসম প্ৰশাসনিক বিষয়াৰ অফিচাৰৰ ওপৰত দুৰ্নীতিৰ অভিযোগ আহে, তেওঁলোক গ্ৰেপ্তাৰ হ'ব লাগে, তেতিয়া মধ্যবিত্ত সমাজ ব্যৱস্থাটোৰ ওপৰত মানুহে প্ৰশ্নবোধক চিন আনে যে এইজনে ল'ৰা এইজনে ছোৱালী যোৱাকালি সীমাৰ সিটোফাৰত থাকোঁতে সমাজৰ দুৰ্নীতি অন্যায় অবিচাৰৰ বিৰুদ্ধে ফেচবুক টুইটাৰ আমি ৰজন জনাই আছিলোঁ, আৰু আজি যেতিয়া আমি সেই দেৱালৰ পৰা আন এটা দেৱাললৈ ভৰ্তি হ'লো, আমি গৈ পালোগৈ, আমি আমাৰ ইতিহাসটো সম্পূৰ্ণ পাহৰি পেলাম। আমি নিজেই যি চিষ্টেম সংশোধনৰ কথা কৈছিলোঁ, কলেজত থাকোঁতে আমি ৰচনা লিখিছিলোঁ, কবিতা লিখিছিলোঁ চিষ্টেমৰ বিৰুদ্ধে, ক'ৰবাত গৈ আন্দোলন কৰিছিলোঁ, সেই চিষ্টেমক আহি সংশোধন কৰাৰ পৰিৱৰ্তে সেই চিষ্টেমতে আমি কম্প্ৰমাইজ কৰি আমি নিজক তাৰ একোজন অংশীদাৰ কৰি তুলিম। অসমে আৰু সহ্য কৰিব পৰা সীমাৰ অসমখন বাহিৰলৈ গৈছে। জনসাধাৰণৰ মাজত উৎগীৰণৰ প্ৰয়োজনীয়তা আহি পৰিছে। মানুহে ন্যায় বিচাৰিছে যে আমি ক'ত যাম? ড্ৰাইভিং লাইচেন্স এখন বিচাৰোঁতে টকা দিব লাগে, নিজৰ মাটি নামজাৰি কৰোঁতে কাৰোবাক টকা দিব লাগে, জন্মৰ প্ৰমাণ পত্ৰখন লওঁতে টকা দিব লাগে, মৃত্যুৰ প্ৰমাণ পত্ৰখন লওঁতে প্ৰমাণ দিব লাগে। স্কুলত মোৰ ছাত্ৰ ছাত্ৰীসকলক পঢ়াইছোঁ, শিক্ষক দেখা নাপাওঁ, হস্পিটেলত গৈছোঁ, নাৰ্ছ দেখা নাপাওঁ, ডক্তৰ দেখা নাপাওঁ। এনেকুৱা পৰিৱেশৰ আমাক ক'ৰবাত নহয় ক'ৰবাত আমাক নিজকে মন্থনৰ প্ৰয়োজনীয়তা আছে, আৰু সেই পৰিৱেশ আমাক পৰিৱৰ্তন কৰাৰ বাবে
আমাৰ মাজত লুকাই থকা সামূহিক শক্তিক দেশৰ সেৱাত জনসাধাৰণৰ সেৱাত আমি উৎসৰ্গা কৰিবৰ বাবে আমি নিজকে সাজু কৰাৰ সময় আহিছে আজি এনেকুৱা নহয় যে কামবিলাক বেলেগ দেশত বেলেগ ৰাজ্যত হোৱা নাই আজি দুৰ্নীতি সকলোতে আছে আৰু দুৰ্নীতিৰ হৈতে হয়তো যুঁজা বহুত ডাঙৰ সমস্যা কিন্তু বেসিক ৰাইটস আজি যদি আমি কৰ্ণাটকত যাওঁ ডেফিনেটলি মাটিৰ ৰাইটছৰ কাৰণে কোনেও কাকো টকা দিব নালাগে কোনোবাই বিল্ডাৰ আছে কাবাৰ মাটি ডিসপিউট আছে তেওঁলোকে কোৰ্টত গৈছে কৰবাত গৈছে বেলেগ কথা কিন্তু বিধবা মানুহজনী সাহসেৰে সাৰ্কেল অফিচাৰৰ ওচৰত আহি টেবুলত বহাৰ সক্ষমতা আৰু সাহস মানুহজনীক আমাৰ সিস্টেমটোৱে দিব লাগিব আমাৰ প্ৰশাসনে দিব লাগিব মই যেতিয়া যোৱা কেইদিনমান আগতে এই ৭০০ মানুহক এৰেষ্ট কৰাৰ পিছত তেওঁলোকৰ ষ্টেটমেন্ট লৈছিল কৰ্মৰত উপায়ুক্ত এডিসি পৰ্যায়ৰ মানুহৰ নাম তেওঁলোকে যি ধৰণে থানাত লৈ আছিল হসাকৈ মনটো কৰবাত নহয় কৰবাত ব্যথিত কৰি তুলিছিল এই পৰিস্থিতি অসম সিভিল সাৰ্ভিসত হ'ব নোৱাৰে হ'ব নালাগে আমি নিজকে এক পবিত্ৰ মন লৈ জনসাধাৰণৰ সেৱাত আমি নিজকে উৎসৰ্গিত কৰিবই লাগিব এয়া ৰাইজৰ দাবী আৰু এয়া মোৰ দাবী দুইটাৰ মাজত ৰিকনসিলিয়েশন সম্ভৱে নহয় চাকৰি কৰা আৰু চাকৰি কৰি দৰিদ্ৰ মানুহক সেৱা নকৰা এই দুইটা কথাৰ মাজত মই মুখ্যমন্ত্ৰী হৈ থকা দিনলৈকে ৰিকনসিলিয়েশন সম্ভৱ নহয় আৰু ৰিকনসিলিয়েশন কৰাৰ বাবে মই অনুমতি নিদো মই স্পষ্টভাৱে সকলোকে ক'ব খুজিছো যে প্ৰতিটো দিন প্ৰতিটো মুহূৰ্ত এই ৫টা বছৰ আমি জনসাধাৰণৰ সেৱাত আমি উৎসৰ্গা কৰিব লাগিব এনেকুৱা এটা সিস্টেম আমি নিৰ্মাণ কৰিব লাগিব যে তাৰ পৰৱৰ্তী দিনত এই প্ৰশ্নবোৰ আৰু কেতিয়াও আহিবই নোৱাৰে আৰু এই প্ৰশ্নবিলাকৰ পৰা আমি আঁতৰি যাব পাৰোঁ আৰু এই কাম আজিৰ প্ৰজন্মই কৰিব পাৰিব বিকজ আপোনালোক আমি সকলো বিশেষকৈ লাষ্ট 5 ইয়াৰ্ছত আমি যিবিলাক প্ৰশাসনিক সেৱাৰ বিষয় দিছো all are product of a clean system এনেকুৱা নহয় মই কিছুদিন আগতে এডুকেশ্যনত থাকোতে ইনস্পেক্টৰ অফ স্কুল সকলৰ লগত কথা পাতো তেওঁলোকে 2000 পইচা লয় তেতিয়া মই যেতিয়া গালি দিও মোক কয় স্যাৰ চাকৰিয়ে 25 লাখ টকা দি লৈছো গতিকে টকা কেইটাটো কবাত নহয় কবাত উলিয়াব লাগিব আমি তাৰ বিৰুদ্ধে যুঁজিছিলো আমি সংস্কাৰ আনিছিলো আজি কোনেও কটো টকা পইচা দিয়াৰ প্ৰয়োজন নাই আগতে ডাঙৰ ডাঙৰ মানুহৰ লৰা ছোৱালী বিলাক এসিএস অফিচাৰ হৈছিল আজি নেপোটিজমো নোহোৱা কৰা হৈছে কৰাপশন নেপোটিজম দুইটা নোহোৱা কৰাৰ পিছত যেতিয়া গাঁৱৰ একেবাৰে দৰিদ্ৰতম পৰিয়ালৰ লৰাজনীও লোকসেৱা পৰীক্ষাৰ যোগেদি পাছ হৈ দায়িত্ব লাভ কৰিছে এতিয়া আমি সেইখন সমাজলৈ আমি আমাক আকৌ এবাৰ উৎসৰ্গা কৰাৰ প্ৰয়োজনীয়তাবোৰ আৰু বেছি স্পষ্ট হৈ পৰিছে মই আমাৰ অসমৰ সমূহ সাৰ্কেল অফিচাৰক আহ্বান জনাম পংকিলতাৰ পৰা দূৰত থাকি কোনোবা লাট মণ্ডল কোনোবা কিবা মণ্ডলে আমাক পংকিলতাৰ মাজলৈ আনিব খুজিলেও তাৰ বিৰুদ্ধে দৃঢ়তাৰে সৈতে আমি থিয় হৈ থাকি জনসাধাৰণৰ সেৱাত আমি নিজকে উৎসৰ্গা কৰিব লাগিব আৰু এই মিছন বসুন্ধৰাই আমাৰ জীৱনলৈ জনসাধাৰণক উভতাই দিয়াৰ সেই যি আমাৰ কৰ্তব্য সেই কৰ্তব্য পথত আগুৱাই যোৱাৰ বাবে আমাক এটা ডাঙৰ প্লেটফৰ্ম দিছে আজি আমাৰ মিছন বসুন্ধৰা কি ভেৰি সিম্পল এনেকুৱা আচলতে মিছন বসুন্ধৰা হ'বই নালাগে কাৰণ এইখিনি হৈছে আমাৰ ব্যাকলগ মানুহে অফিসত লাৰ্নাৰ লাইসেন্সৰ দৰে মানুহ অফিসত আহিব সাহস কৰা নাছিল মোৰ নামজাৰি হৈছে মই মাটি কিনিছো মই নামজাৰি কৰিব পৰা নাই মোৰ মাটি ভাগ বটৰা হৈছে মই বটৰা কৰিব পৰা নাই কাৰোবাৰ নাম ভুলকৈ মাটিৰ পট্টাত উঠি আছে নামটো কটুৱাব পৰা নাই মোৰ নামটো ভুলকৈ উঠি আছে মই নামটো শুদ্ধ কৰিব পৰা নাই ভুল নামত দিলে তো মোক বেংকে কেতিয়াও মাটিৰ বিৰুদ্ধে লোন নিদিয়ে গতিকে এই সৰু সৰু কামবিলাক আমি কৰিব খুজিছো একচনীয়া পট্টা আছিল চৰকাৰে কৈছে গাঁৱত এতিয়া একচনীয়া পট্টা মেডি পট্টা কৰিবলৈ আমি ফিজ দিব নালাগে আমি মাসুল দিব নালাগে
মাত্ৰ বিনামূল্যে আহি একচনীয়া পট্টাৰ মাটি আমি ম্যাদি কৰিব লাগে চৰকাৰে আমাক ল্যান্ড এলটমেন্ট কৰিছিল আবলটন কৰিছিল সেই আবলটনৰ ভূমি এতিয়া আমি ম্যাদি পট্টা কৰি দিব লাগে আৰু এটকাও আমাক প্ৰিমিয়াম দিব নালাগে নগৰৰ কথাটো বেলেগ ইন ভিলেজ এৰিয়া আমাক পইচা দিব নালাগে it will be a free service during the mission বসুন্ধৰা period পিছৰ কথা বেলেগ during mission বসুন্ধৰা একচনীয়া পট্টাৰ মাটি পিৰিয়ডিক পট্টা হ'ব আমি ফিজ দিব নালাগে আবলটিত মাটি নগৰত আমি ম্যাদি পট্টা কৰিম আমাক ফিজ দিব নালাগে চহৰ নগৰত প্ৰিমিয়াম দিব লাগিব এটো এটা বেলেগ কথা মানুহক জনসাধাৰণক সেৱা কৰাৰ ইয়াতকৈ আৰু সুবিধা একো নাই যে আমাৰ হাতত যিকেইটা আমি কাম বাছি লৈছো গোটেই কেইটা কাম যে উত্তৰাধিকাৰী সূত্ৰে নামজাৰি দলিল সূত্ৰে নামজাৰি বিবাদহীন বটোৱাৰা য'ত ডিসপিউট আছে আমি তাত বটোৱাৰা কৰিব কোৱা নাই বিবাদহীন বটোৱাৰা একচনীয়া মাটিৰ পৰা ম্যাদি পট্টালৈ পৰিৱৰ্তন মাটিৰ শ্ৰেণী পৰিৱৰ্তন দখল চৰ্ত নথকা লোকৰ নাম পট্টাৰ পৰা কৰ্তন আবলটনৰ মাটি ম্যাদি পট্টালৈ পৰিৱৰ্তন ভূমি নথিৰ সংশোধনী নাম মাটি কালি ভূমি নথিত পট্টাদাৰৰ মোবাইল নম্বৰৰ অন্তৰ্ভুক্তিকৰণ আৰু এইখিনি কৰিবলৈ যাওঁতে আমি এফালৰ পৰা চৰকাৰী নীতি বিলাকক আমি আপোনালোকৰ লগত হোৱা আলোচনাৰ ভিত্তিত আমি শিথিল কৰিছো আৰু এই মিশনটো যাতে আমি ভালকৈ চলাব পাৰো তাৰ বাবে চৰকাৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে আমি প্ৰায় 200+ crores আমি পুঁজি অনুমোদন কৰিছো এই কামখিনি কৰাৰ কাৰণে নহয় বেসিক্যালি নন ক্যাডাষ্ট্রাল ভিলেজক ক্যাডাষ্ট্রাল কৰা এন্টায়াৰ ল্যান্ড ৰেকৰ্ড যাতে মিশন বসুন্ধৰাৰ পিছতো আমি যাতে এই কামবিলাক স্বয়ংক্ৰিয় হ'ব পাৰে মই যেটো কলো যে ৰেজিষ্ট্ৰেচনৰ পৰা ডাইৰেক্টলি সাৰ্কেল অফিচাৰলৈ পোৰ্টেল যোগে আমি লিংকত থাকিম আমি সিস্টেমৰ জৰিয়তে জনসেৱা কৰিব পাৰিম এই গোটেই কামবিলাক আমি ড্ৰোনত পিকচাৰ লৈ আগৰ যি পিয়ল আছিল সেই পিয়লৰ লগত আমি নতুন পিয়লক সন্নিবিষ্ট কৰিম আৰু যিমান ল্যান্ড ৰেকৰ্ড হেৰাই গৈছিল তাক আমি ৰিবিল্ড এণ্ড ৰিকনষ্ট্ৰাকচন কৰিম ইয়াতে শৰ্ট টাৰ্ম মিডিয়াম টাৰ্ম এণ্ড লং টাৰ্ম তিনটা পন্থা আমি হাতত লৈছো ইন শৰ্ট টাৰ্ম যিকেইটা পাব্লিক সাৰ্ভিস মানুহে বিভিন্ন ভয়ত বিভিন্ন কাৰণত অফিচত অহা নাছিল সেইকেইটা আমি কৰি দিম মই সাৰ্কেল অফিচাৰ সকলক আহ্বান জনাম যে নিজৰ নিজৰ কাৰ্যালয়ৰ সন্মুখত মিশন বসুন্ধৰাৰ সময়ত কি সাৰ্ভিস পাব খুব সুন্দৰ কৰি সাইনবোৰ্ড আমি দাঙি ধৰিব লাগে বনাব লাগে লিখিব লাগে বিভিন্ন ধৰণৰ হাতেদি হলেও আমি বিভিন্ন কাম কৰিব লাগে নিজে বহি নিজৰ ক্ৰিয়েটিভ বনাব লাগে আৰু যি সকল মানুহে আহি ম্যানুৱেল এপ্লিকেশন দিব পোৰ্টেল হল সবে পোৰ্টেলত লিংক কৰিব নোৱাৰিব যিজনে ম্যানুৱেল এপ্লিকেশন দিব সেই ম্যানুৱেল এপ্লিকেশন খিনিও পোৰ্টেলত আমি ইনক্লুড কৰি ল'ব লাগে কিন্তু মানুহক আমি ক'ব নালাগে যে আপোনালোকে পোৰ্টেলত লৈ আহক বহুত মানুহ আছে নাজানে হাতত আনি দিব হাতত আনি দিয়াখিনিও আমিয়ে পোৰ্টেলত সোমাই ল'ব লাগিব যাতে আমাৰ ষ্টেট লেভেল কাউন্টটো আমি গম পাই থাকো যে ইমান কেছ আমাৰ আহিছে আৰু যি সকলে হাতেদি আহি কাগজ দিব তেওঁলোকৰ কাম আপোনালোকে কৰিবটো কৰিবই লগত আপোনালোকে তাক পোৰ্টেলত ট্ৰান্সফৰ্ম কৰিব কামখিনি কৰোতে বিবাদিত বিষয়ত যাব নালাগে সন্দেহযুক্ত নাগৰিক আৰু বিবাদিত ব্যক্তি এই বিবাদিত বিষয় দুইটা বিষয় আমি আঁতৰাই থৈ দিম কৰবা মনত মই ভাৰতীয় নাগৰিক হয় আপুনি হয় কেইদিনমানৰ কাৰণে অপেক্ষা কৰক এনআৰসি লাহে লাহে ওলাব সন্দেহযুক্ত ৰাইজৰ কাম আমি কৰিব নালাগে আমি কাখত অতৰাই থৈ দিব লাগে আৰু আমি কি কৰিব লাগে যে বিবাদিত বিষয়ত আমি খুমাব নালাগে এটা বিবাদিত বিষয় যেতিয়া আমি খুমাম পেপাৰ মিডিয়া পোৰ্টেলে সেই বিবাদিত বিষয়টোকে ঘূৰাই থাকিব আৰু এটা বা দুটা বিবাদিত বিষয়ে আমাৰ গোটেই ভাল কামখিনি বিনষ্ট কৰি দিব আমি সেইখিনিও কৰিম সেইখিনি কৰাও আমাৰ পাৰ্ট অফ আৱাৰ ৰেসপন্সিবিলিটি বাট নট নাও আমি লাহেকৈ দুইটা বিষয় আমি কাখত থৈ দিম
গাঁওবুঢ়াসকলক কম, মৌজাদাৰসকলক কম, গাঁও পঞ্চায়তক কম যে আপোনালোকে যিমান এনেকুৱা কেছ আছে লৈ আহক। যেতিয়া কোনোবা এজন চাৰ্কল অফিচাৰে আহি ক'ব যে ছাৰ মোৰ তাত মাত্ৰ 13খনহে এপ্লিকেশ্যন আহিল, মোৰ তাত মাত্ৰ 20খনে এপ্লিকেশ্যন আহিল, তাৰমানে মানুহে এতিয়াও আপোনাক বিশ্বাস কৰা নাই যে আমি ভাল কাম কৰিব পাৰোঁ। ষ্টিল লেক অফ ফেইথ ইজ দেয়াৰ। কাৰণ নহ'লে মানুহে নিজৰ কাম নকৰিব নেকি? গতিকে আপোনালোকে এক্সটেনচিভলি জনসাধাৰণৰ লগত সম্পৰ্ক কৰিব, যাতে এনেকুৱা মই যিদিনাখন আপোনালোকক মাতিম ক'ব নালাগে অমুক ৰাজহ চক্ৰত কি নাই ছাৰ মোৰ এপ্লিকেশ্যনে নাই, এনেকুৱা লাগিব যেন তাত কোনো সমস্যাই নাই। ভাল কথা, কিন্তু সমস্যা নোহোৱাৰ পিছতো যদি আবেদন নাই, তাৰমানে আমাৰ প্ৰতি মানুহজনৰ বিশ্বাসে নাই। সেই পৰিৱেশ হ'ব নালাগে। আমি মানুহৰ লগত কথা পাতি মেক্সিমাম এপ্লিকেশ্যন আমি আনিব লাগে। আৰু মই ভাবোঁ যে গোটেইকেইটা চাৰ্কল অফিচাৰত আমি এই কেছবোৰ ডিছপ'জ কৰিবৰ কাৰণে মোবাইল নম্বৰ সোমাব লাগে। ইট ইজ নট এ ডিছপ'জেল, জাষ্ট এ প্ৰচেছ কাৰেকশ্যন। কাৰোবাৰ নাম ভুল হৈ আছে, হিমন্ত বিশ্ব শৰ্মাৰ জেগাত বিশ্বকৰ্মা লিখা আছে, শৰ্মা কৰিব লাগে। আধাৰ কাৰ্ডখন আনি দেখুৱাব, লগে লগে আধাৰ কাৰ্ড মেট্ৰিকৰ চাৰ্টিফিকেটখন আনি দেখুৱাব, উপযুক্ত প্ৰমাণ দিব। আৰু নহ'লে গাঁৱৰ 10জন মানুহে আহি ক'ব যে এওঁৰ নাম শৰ্মাই হয়, ভুলতেহে কৰ্মা উঠিছে। ইট ইজ ইয়ৰ ডিছক্ৰিপশ্যন, লগে লগে তাক কাৰেকশ্যন কৰি দিলে। এই ধৰণৰ সৰু বৰ কামবিলাক আমি যেতিয়া চেছ কৰি ল'ম, এইখিনি কৰোঁতে কৰোঁতে আমি 10 মে পামগৈ। আৰু 10 মে দিনাখন মোক এটা সুবিধা দিব, যাতে আপোনালোকৰ ডিঙিত মই সকলোকে গামোচা এখন পিন্ধাব পাৰোঁ যে আমি ইমান ভাল কাম কৰি আহিছোঁ। 10 মে দিনাখন আপোনালোকে একোটা পাব্লিক ছাৰ্ভিচৰ চাইনিং এক্সাম্পল হৈ এই হলটোলৈ ঘূৰি আহিব। মিছন বসুন্ধৰা ৰাজহুৱা সেৱাৰ কীৰ্তিস্তম্ভ হ'ব। সেই দিশত আপোনালোকে কাম কৰি বিজয়ী বীৰৰ দৰে ইয়ালৈ উভতি আহিব যে ছাৰ আমি মেক্সিমাম কেছ আমি ডিছপ'জ কৰি আহিছোঁ। আৰু এজনেও কোনো আপোনালোকে ছাৰ খবৰ কৰক, কোনোবাই যদি ক'ব পাৰে মইতো একো লোৱা নাই, মোৰ অফিচতো মই কাকো ল'ব দিয়া নাই। আমাৰ অসমত এটা ব্যুৰ'ক্ৰেচিত চামহাও এটা টেণ্ডেঞ্চি আছে, কিবা সুধিলে প্ৰথমতে তেওঁৰ অফিচত একো হোৱা নাই, তেওঁৰ টেবুলত একো হোৱা নাই, এইটো দি আৰম্ভ কৰে। মোৰ মতেদি ইনেকশ্যন ইজ দ্য মষ্ট চিৰিয়াছ ক্ৰাইম। যেতিয়া মোৰ ছুপাৰভিজনত কিবা কাম হয়, ডিচিজনে এডিচিৰ হতুৱাই ফাইলটো চহী কৰালে, that DC is not relief from the problem. মই দেখিছোঁ আমাৰ বহুত সময়ত ডাঙৰ ডাঙৰ বিষয়াসকলক মই মন্ত্ৰী হৈ থাকোঁতে দেখিছোঁ আনটাইড ফাণ্ড MLA ফাণ্ডত খেলি মেলি হৈছে, এডিচিজনৰ ওপৰত গোটেই হেঁচাটো দি ডিচিজনে ক্লিন চিট লৈ গুচি গ'ল। দেট ইজ নট দ্য ৱে। ইনেকশ্যনটো হৈছে সকলোতকৈ ডাঙৰ অসুবিধা। যদি ইনেকশ্যন নাথাকে তেতিয়াহ'লে একো প্ৰব্লেম নহয়, আমি চব জানো। কিন্তু কাগজখনত নিজে চহী নকৰাৰ বুদ্ধিটো কৰি পেলাই জুনিয়ৰ অফিচাৰ এজনৰ গাত সকলো ঢালি বাকি দিছোঁ, সেইটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। ডেট ইজ দ্য বিগেষ্ট ক্ৰাইম। মোৰ অফিচত কি হৈ আছে আজিৰ দিনটোত, অসমত যদি ৰূপহী হাততো কোনোবাই টকা খাইছে, চিফ মিনিষ্টাৰ হিচাপে নৈতিক দায়বদ্ধ মোৰ মূৰৰ ওপৰত আছে। গতিকে এই ধৰণে যেতিয়া আমি চিন্তা কৰিম আৰু নিজৰ অফিচৰ তলৰ মানুহখিনিকো যেতিয়া আমি বুজাই ল'ম যে এইবাৰ এইটো আমি কৰিব নালাগে, থিংছ উইল ফল ইন প্লেচ অট'মেটিকেলি। এই কামখিনি আমি কৰিব লাগিব। তাৰপিছত আমি ছেকেণ্ড ষ্টেজটো হৈছে বাই ডিচেম্বৰ 2022, ক'ৰবাত বাই মাৰ্চ 2023 আমাৰ পলিগন ছাৰ্ভে আমি কমপ্লিট কৰিব লাগিব। আমি পলিগনবিলাক আমি বনাব লাগিব। আৰু এইখিনি কৰিবৰ কাৰণে লেণ্ড ৰেকৰ্ডে তেওঁলোকৰ ইতিমধ্যে মানুহ ডিপ্লয় কৰিছে। মানুহৰ কনষ্ট্ৰেইন আছে। সিদিনাখন মোক কোৱা হৈছে যে চাৰ্কল অফিচবিলাকত যিমান মানুহ থাকিব লাগে, আচলতে মণ্ডল, এছিষ্টেণ্ট ছেটেলমেণ্ট অফিচাৰ, বহুত কিবা কিবি চাৰ্কল অফিচাৰ তলত থাকিব লাগে। বিভিন্ন ষ্টেটত আছে, অসমত নাই। মই ইতিমধ্যে অবিনাশ যোশী আৰু ত্ৰিপাঠীক কৈছোঁ যে আৱাৰ চাৰ্কল অফিচাৰ শুড বি 45। যিমান মেন পাৱাৰ লাগে আমি ৰিক্ৰুটমেণ্ট কৰিব লাগে। চাৰ্কল অফিচাৰ তলত এছিষ্টেণ্ট ছেটেলমেণ্ট অফিচাৰ থাকিব লাগিব, মণ্ডল অপৰ্যাপ্ত থাকিব লাগিব 2-3খন ৰেভিনিউ ভিলেজৰ এগেইনষ্টত। আৰু এই গোটেই কামবিলাক ডিউৰিং মিছন বসুন্ধৰা উই নিড টু এচিভ ইট।
আৰু যিমান মানৱ সম্পদ লাগে আমি পোষ্ট ক্ৰিয়েট কৰিব লাগিব, আমি ৰিক্ৰুটমেণ্ট কৰিব লাগিব। এই কামখিনিও আমি কৰিব লাগিব ডিউৰিং দ্য মিছন বসুন্ধৰা পিৰিয়ড। পলিগন হৈ যোৱাৰ পিছত আমি কেডেষ্ট্ৰেল ভিলেজখিনিত গৈ আমি মাটিৰ ওপৰত আমি তেওঁলোকৰ যাৰ য'ত যি আছে সেইখিনি আমি লিপিবদ্ধ কৰিব লাগিব। সাইমালটেনিয়াছলি যিমানখিনি ল্যান্ড ৰেকৰ্ড ইতিমধ্যে আমি ডিজিটেলাইজেশ্যন কৰিছোঁ 70%, 80%, এই গোটেইখিনিক আমি একেবাৰে পূৰ্ণ ডিজিটেলাইজেশ্যন প্লেটফৰ্মলৈকে লৈ যাব লাগিব। আৰু বাই 2024 এণ্ড or mid 2023 আমি এই গোটেই কামখিনি এচিভ কৰিব লাগিব যে আমি ডিউৰিং মিছন বসুন্ধৰা পিৰিয়ড আমি মানুহৰ ওজৰ আপত্তিও ডিসপিউট বিলাক আমি নোহোৱা কৰিলো, নন কেডেষ্ট্ৰেল ভিলেজকো আমি কেডেষ্ট্ৰেল কৰিলো, আৰু তাৰ লগতে আমাৰ য'ত ল্যান্ড ৰেকৰ্ড নাছিলে সেই ল্যান্ড ৰেকৰ্ডো আমি বিল্ড কৰিলো আৰু তাক ডিজিটেলাইজেশ্যনো কৰিলো। যদি আমি তিনিটা এই মিছন বসুন্ধৰাৰ স্তম্ভ আমি যদি চাব যাওঁ, তিনিটা স্তম্ভ এনেকুৱা ধৰণৰ সাধনাৰ মনোভাৱেৰে ভূমি অভিলেখৰ বিশুদ্ধিকৰণ, যিটো আমি কৈছো ম্যাদি একচনীয়া মাটিক ম্যাদি কৰা, আবল্টিত মাটিক ম্যাদি কৰা, নাম জাৰি কৰা, উত্তৰাধিকাৰী সূত্ৰে নাম জাৰি কৰা, সাধনাৰ মনোভাৱেৰে এই গোটেই ভূমি অভিলেখখিনি আমি বিশুদ্ধিকৰণ কৰিম। 672খন সীমামূৰীয়া গাঁৱত আমি বহুভুজি সমীক্ষা কৰিম। এইটো হ'ল আমাৰ মিডিয়াম টাৰ্ম গ'ল। আৰু ফাইনেল অবজেক্টিভ হৈছে যে বাই ইউটিলাইজিং টেকনলজি 18,789খন গাঁৱত আমি পুনৰ সমীক্ষা কৰিম। এইখিনি কাম আমি কৰি পেলাই গোটেই মিছন বসুন্ধৰাৰ কাম আমাৰ মনত ইচ্ছা আছে যে 2023 চনৰ 21 ডিসেম্বৰ নহলেও 2024 চনৰ আগষ্ট মাহৰ আগতে 15 আগষ্টৰ আগতে এই কাম আমি সমাপন কৰিম। আৰু মই ভাবো যে এই কামখিনি আমি কৰিব পাৰিম আৰু কৰাটো উচিত। আৰু মই ভাবো ৰাইট ফ্ৰম টপ টু বটম সকলোৱে আমি এটা সেৱাৰ মনোভাৱেৰে আগবাঢ়ি গ'লে এই কামখিনি সমাধান হ'ব। যোৱা 4 মাহত মই নিশ্চয় এই কথা ক'ব লাগিব যে যোৱা 4 মাহত ৰেভিনিউ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা বহুত বিলাক ভাল কাম কৰা হৈছে। দে ডিজাৰ্ভ হিউজ কমপ্লিমেণ্ট ফৰ ইট। অহা 4 তাৰিখে মই শদিয়ালৈ যাম। প্ৰথমবাৰৰ বাবে খিলঞ্জীয়া লোকসকলে মাটি পট্টা পাব। ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ কাৰণে অকণমান আলাপ আলোচনা নোহোৱা কাৰণে আমি প্ৰটেক্টেড ক্লাছ ৰিডিফাইন কৰিব পৰা নাছিল। আজি আমাৰ প্ৰটেক্টেড ক্লাছ লাষ্ট 4 মাহত আমি ৰিডিফাইন কৰিব পাৰিছো। জোনাই, ওদালগুৰি, শদিয়া এই জায়গাবিলাকত আজি মানুহে মাটিৰ অধিকাৰ পোৱাৰ পথলৈ আগবাঢ়িছে। খুব ডাঙৰ কাম এটা হৈছে যে আমি মানুহক মই নাজানো আমাৰ সিস্টেমত এনেকুৱা আছিল, হাজি কাছি মাটি আনি আমি মানুহবিলাকক এলটমেণ্ট পট্টা দিওঁ আৰু মেডি পট্টাখন পাবৰ কাৰণে মানুহক যুদ্ধত লিপ্ত কৰাই থৈ দিওঁ। আমাৰ সিস্টেমবিলাক এনেকুৱা আছিল। যোৱা কেইটামান মাহত আমি কেবিনেটত কথা পাতিছো যে এতিয়াৰ পৰা যে যাক আমি মাটি ল্যান্ড এলটমেণ্ট দিম ভূমিহীন লোকক, এলটমেণ্ট নিদিওঁ, ডাইৰেক্টলি আমি মেডি পট্টাখন দি দিম। সাৱধানে দিম, কিন্তু ডাইৰেক্টলি মেডি পট্টা দিম, যাতে তেওঁ আৰু অফিচত দুবাৰ আহিব নালাগে। ৰেভিনিউ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যোৱা কেইদিনমানত এই কামো সমাধান হৈছে। আমি ভূমি অধিগ্ৰহণৰ ওপৰতো নতুন আইন এখন অহা বিধানসভাত আনিম, যাতে জনসাধাৰণৰ কাৰণে যি অনুষ্ঠান আমি নিৰ্মাণ কৰিব খুজিছো তাত যাতে ভূমি অধিগ্ৰহণ আমি সহজভাৱে কৰিব পাৰো, পেইং ফুল কম্পেনসেশ্যন এজ পাৰ নেশ্যনেল এক্ট। অৰ্থাৎ মানুহে যি পাব লাগে তাৰ ওপৰত আমি কম্প্ৰমাইজ নকৰো, খালি আমি সিস্টেমটোক আমি সহজ আৰু সৰল কৰি দিম যাতে আমি যিকোনো অনুষ্ঠান আমি কৰিব পাৰো। যোৱা কেইদিনমানত আমি সিদ্ধান্ত লৈছো যে জল জীৱন মিছনৰ কাৰণে মাটি আবল্টন আমি জিলা উপায়ুক্ত পৰ্যায়তে কৰিব পাৰো, আমি ওপৰলৈ কতো যাব নালাগে। আমি সিদ্ধান্ত লৈছো যে ৰাজ্য চৰকাৰৰ যিকোনো প্ৰজেক্ট, গাঁও অঞ্চলত যি প্ৰজেক্ট হ'ব তাৰ ল্যান্ড এলটমেণ্ট বিলাক ডিসি সকলে কৰিব পাৰিব অন দা বেচিছ অফ SDC ৰিপৰ্ট।
আমাৰ ইয়ালৈকে আহিব নালাগে ক'ব গ'লে যোৱা 4 মাহত ৰেভিনিউ ডিপাৰ্টমেণ্টক লৈ 12-14টা সুন্দৰ সিদ্ধান্ত কৰা হৈছে আৰু মই নিশ্চিত যে ওভাৰ দ্য পিৰিয়ড অফ নেক্সট 1 or 2 years যেতিয়া এইবিলাক মানুহলৈ পাৰ্কুলেট হ'ব তেতিয়া মানুহে বুজি পাব যে yes there is a government which is responsible আৰু সঁচাকৈ ৰাইজৰ বাবে কাম কৰিবলৈ ওলাই আহিছে আজি আমাৰ যেতিয়া আমি ষ্টেট গভৰ্নমেণ্ট বুলি কওঁ ষ্টেট গভৰ্নমেণ্টৰ বেসিক ৰেসপন্সিবিলিটি হৈছে ল্যান্ড এণ্ড ল এণ্ড অৰ্ডাৰ আমি এটা বহুত কাম হাতত লৈছো হাতত কাম আহিছে কিন্তু বেসিক কামটোৱে হ'ল ল্যান্ড এণ্ড ল এণ্ড অৰ্ডাৰ সেই কাৰণে আমি ডিস্ট্ৰিক্ট কি কওঁ ডিস্ট্ৰিক্ট কালেক্টৰ আৰু এসপি এই দুইজন ব্যক্তিৰে মেইন কাৰণটোৱে হ'ল যে you maintain law and order and you maintain revenue administration এই দুটা কাম কৰাৰ পিছতহে তৃতীয় চতুৰ্থ কাম আহিব লাগে অফিচত কিন্তু ডেভেলপমেন্ট ইকনমিত কথাবোৰ পৰিৱৰ্তন হৈছে ডেভেলপমেন্ট become a very important component but basic remain the same আমি ডক্টৰ ইঞ্জিনিয়াৰ যিয়ে নহওক কিয় ফিজিক্স কেমিষ্ট্ৰি পঢ়িবই লাগিব উইদাউট দ্যাট আমি ডক্টৰ ইঞ্জিনিয়াৰ হ'ব নোৱাৰো সো বেসিক্স ৰিমেইন the same Land Revenue Administration আমাৰ মেজিষ্ট্ৰেট সকলে শিকিব লাগে আৰু মেজিষ্ট্ৰেসি শিকিব লাগে এই দুইটা কাম আমাৰ কাৰণে আটাইতকৈ ইম্পৰ্টেন্ট আমি যি সময়ত এই কাম হাতত পাইছো মই ভাবো যে ইউ পিপল আৰ মোস্ট লাকিয়েষ্ট পিপল যে ইমান খেনি ৰেসপন্সিবিলিটি এট দিস স্টেজ আমি কৰিব পাৰিছো আৰু মই ভাবো যে এই কামখিনি যেতিয়া আমি অত্যন্ত পবিত্ৰ আত্মাৰে সৈতে আমি কৰিম অসমত there will be a generation of ACS officer যে যাৰ কাৰণে public service will become a habit public service will become a motto and it will be guided by dedication so mission Bosundhara is not only about giving public service even আমাকো এক নতুন ধৰণে মনোনিবেশ কৰাৰ বাবে আমাৰ বাবেও এটা লাৰ্নিং এক্সপেৰিয়েন্স হ'ব which will help us throughout the period মই ভাবো যে আসাম সিভিল সার্ভিস আৰু আমাৰ যিসকল মাটিৰ ক্ষেত্ৰত আজিকালি ডেডিকেটেড সার্ভিসত জয়েন কৰিছে গুটেইখিনিৰ কাৰণে মিশন বসুন্ধৰা will be a unique opportunity to showcase a new vibrant kind of Assam civil service in days to come মই ভাবো যে এই কামখিনি আমি কৰিব পাৰিলে আমি বহুতখিনি উপকৃত হ'ব পাৰিম আৰু ৰাইজকো উপকৃত কৰিব পাৰিম আৰু আমি আমাৰ নিজৰ কেৰিয়াৰ বিলাকো শুদ্ধ ৰাস্তাৰে আমি আগুৱাই লৈ যাব পাৰিম মোক দুই এজন ডিচিয়ে কৈছে স্যাৰ আপুনি এইবিলাক কৰাৰ পিছত বহুত প্ৰেছাৰ হৈছে মোৰ ঘৰতো ডেইলি 400-500 মানুহ আহি থাকে আই ডোন্ট ফিল প্ৰেছাৰ ৰাইজে আহিছে মুকটো কোনো মাৰিব অহা নাই মই আজি ৰাতিপুৱাৰ পৰা 7টা-8টা কাম কৰি আছো and I still enjoy ভাল লাগে যেতিয়া মানুহৰ মূৰত আহি যায় যে মানুহ আহিলে বেয়া পোৱা হৈছে যিকেজন মানুহ আহিলে বেয়া পাম হেকেজন মানুহ বেলেগ কথা মোক কেইদিনমান আগতে ডিসি নগাহে কৈছে যে স্যাৰ বহুত অফিস সাৰ্কেল অফিচাৰ বিলাকত মানুহ আহি পাইছে যে আমাৰ অফিচাৰ বিলাক প্ৰেছাৰত আছে মই পাব্লিক প্ৰেছাৰত থাকিব নালাগে অফিচাৰ প্ৰেছাৰত থাকক ইন ডেমক্ৰেসি people should feel happy officer happy হয় না এটো বাদ দিয়ক এটো কথা নহয় যেতিয়া পাব্লিক সার্ভিস কৰিম অফিচাৰ নিজে হ্যাপি হৈ যাব এতিয়াও আমি ডাঙৰ অফিচাৰ বিলাকৰ নাম সৰুতে আমি শুনি আহিছিল ফেনি সাহাবৰ নাম এতিয়াও আমি লৈ থাকো they were the shining example of public service so সেই কাৰণে ডেমক্ৰেসিত আটাইতকৈ বেছি চিন্তা কৰিব পাব্লিক হ্যাপি হয় নহয় আমি হ্যাপি হওঁ ন এটো ইমেটেৰিয়েল because people are paying us people are paying their hard earned tax they are giving to us for payment of our salary আজি মই যদি চিফ মিনিষ্টাৰ হৈছো পিছত ৰাইজৰ পৰাই যদি মই অশান্তি পোৱা হওঁ কেনেকৈ হ'ম so I meet 500 people every day more than that and I still feel happy কেইটামান কাম কৰি দিব পাৰিলে তো ৰাতি বহুত ভাল টোপনি হয় যে এটলিষ্ট কেইটামান হ'ল আজি দিনটোত আৰু নহলে অন্ততঃ পিঠিত হাতখন দি পেলাই যে সাম আপোনাৰ কামটো চিন্তা কৰিম চেষ্টা কৰিম এইখিনি কৰি যদি মানুহজন শান্তিৰে উভতি যায় মোৰ ভাল লাগে সো মই অল সাৰ্কেল অফিচাৰক কৈছো কমপ্লেইন এইবিলাক চিন্তা নকৰিব কাৰণ এইবিলাক চিন্তা কৰা মানে নিজৰ মনত কবাত ডিফিষ্টিভ টেন্ডেন্সি এটা আনি দিলো বেয়া মানুহ কাম কৰিব নালাগে
we know that these are wrong people, we need protection, government is there to give full protection. মই বেয়া মানুহখিনি কতৰাই দিলো সমাজত দুবিধ মানুহ থাকে বেয়া মানুহ ইনোসেন্ট মানুহ ভাল মানুহ বেয়া মানুহখিনি সংস্পৰ্শটো আহিব নালাগে দূৰে দূৰে ৰাখিব লাগে আৰু ভাল মানুহখিনিৰ কাম মহা আনন্দৰে কৰিব লাগে পৰম আনন্দৰে কৰিব লাগে যে মই কৰি আছো আৰু এইটো ষ্টেজত যদি 40 42 45 ইয়াৰ্সত নকৰো পিছত ডায়াবেটিক হাৰ্ট এটাক হাৰ্ট প্ৰেছাৰ হলে কোট কৰিব পাৰি ব্লাড প্ৰেছাৰ হলে সো দিস ইজ দা বেস্ট টাইম টু গিভ ব্যাক to the people. এইখিনিয়ে টাইম আৰু ইয়াৰ পিছত টাইম নাপাও সময় বহুত মহাভাৰত চাইছিলো না মে সময় হো বুলি এভৰি মিনিট সময় পাৰ হৈ যায় দুদিন পিছত ডায়াবেটিক আহিয়ে যাব ব্লাড প্ৰেছাৰ আহিয়ে যাব মানুহে বহুত কয় না যে পাৰফিউম লগালে নহয় মানুহৰ জীৱনৰ অংগই হৈছে ডায়াবেটিক ব্লাড প্ৰেছাৰ those are the permanent things which will go along with us সেইখিনি অহাৰ আগতে আমি যিমান পাৰো ৰাইজক কাম কৰি দিব লাগে তাৰ পিছতটো নিজৰ শৰীৰেও নামানিব সো দিস ইজ দা বেস্ট টাইম আৰু এই টাইম বিলাক এই সময় বিলাক কোনো কাৰণতে এৰিব নালাগে মোৰ দেউতাই লিখা কবিতা এটা মোৰ মনত আছে যে ডিঙা মোৰ এই বাটেৰে নাহে উভতি অৰ্থাৎ এবাৰ যদি নাওখন পাৰ হৈ গলো সেই দিনটো আৰু ক্ষণটো উভতি নাহে আজি যদি আমি যদি এই মুহূৰ্তটো ৰখি দিলো আৰু ডিঙাখন যদি মোৰ আগুৱাই গল এই মুহূৰ্তটো ঘূৰি নাহে এই মুহূৰ্তটোৱে আমি কামত লগাব লাগিব কাৰণ মই জানো যে 2021 চনৰ 2 অক্টোবৰটো মোৰ জীৱনলৈ দ্বিতীয়বাৰ ঘূৰি নাহে 2022 চনৰ 2 অক্টোবৰ আহিব তেতিয়া 21 চনটো মোৰ কাৰণে হোষ্টেলত মই এনেকুৱা কৰিছিলো তেনেকুৱা কৰিছিলো those will become part of our nostalgic moment but এই সময়টো নাহে ডিঙা গোল মানে গোল it will not come back এই সময়খিনি যিখিনি সময় best and for the people আমি যদি ইউটিলাইজ কৰো তেতিয়াহলে আমি আটাইতকৈ নিজক সুখী অনুভৱ কৰিম শিক্ষক কিছুমানে মোক কৈ থাকে পেনশনৰ কাৰণে ঘূৰি আছো পেনশন পোৱা নাই তেতিয়া মই এটাই ভাবো যে কৰবাত নহয় কৰবাত আমি যোগ্য ছাত্ৰ বনোৱাত ব্যৰ্থ হলো কাৰণ অফিসত যিকেজনে মোৰ পেনশন ফাইলটো ডিলে কৰি আছে তেওঁলোক মোৰ ষ্টুডেন্ট যেতিয়া মই পেনশনৰ কামত পেনশন অফিসত